নাই এয়া দাদা এয়া পিকু এয়া আইতা আছিলে মা দেউতা বা এইবিলাক এই চব পুৰণা ফটো হেল্ল' গাইজ ৱেলকাম বেক টু মাই यूट्यूब चैनल আপোনালোক সকলোকে মোৰ यूट्यूब चैनल में पुनर्बार स्वागतम जनाइছো सो मैं नॉर्मली हिंदी में ब्लॉग बनाती हूँ बट आज मैं अपनी नेटिव लैंग्वेज जो कि एसएमएस है उसमें ब्लॉग बनाने वाली हूँ और ट्रांसलेशन ऑन रहेगा तो आपको भी समझ में आएगा सो यस तो आज हमारे साथ है बोकाखात की गेस्ट भास्कर ज्योति दत्ता नमस्ते। देखना है कल वाला ब्लॉग तो उनके चैनल में जा सकते हो मैं पिन कर दूंगी उनका चैनल का नेम वाइफ তেওঁলোকৰ ল'ৰা এটা আছে আমাৰ আদিৰ লগত টিভি চাই আছে হয় তো কালি এইটো ব্লগ মই এতিয়া ষ্টাৰ্ট কৰাৰ ৰিজনটো এইটো হৈছে তো কালি আমি মানে বহুত কিছুমান ইণ্টাৰেষ্টিং টপিকৰ ওপৰত মানে বেংগলোৰ আৰু ডিব্ৰুগড় চৰি অসমৰ কিমান কি সিমিলাৰিটিজ আছে বাকি ডিফাৰেন্সেস আছে এইবিলাক বস্তু আলোচনা কৰি আছিলো গতিকে আমি ভাবো যে এই বস্তুবিলাক পাতাটো ভাল হ'ব কাৰণ যিহেতু আমাৰ মানে আমাৰ স্ব ৰাজ্য আৰু বহি ৰাজ্যৰ মাজত যিটো ডিফাৰেন্স আছে পাৰ্থক্য যিটো আছে আৰু সাদৃশ্য যিখিনি আছে সেই বস্তুটো অলপ পাতিম এটা ক্লিপ তাই সৰু আছে তাই অলপ দি দিব জমনি ক্লিপ এটাও আছে মই এইটো মানে ভিডিঅ'টোত লগাই দিম এইটো চাব পাৰিব এতিয়া আমি ভাবিছো অলপ ইলাবৰেটিভলি কথাবোৰ পাতো মানে ডিসকাস আমি কৰো এই গোটেই বস্তুখিনি আমি অলপ খুলি পেলাই কথা পাতিম আপোনালোকে কমেন্টত লিখিব কেনেকুৱা হৈছে আপোনালোকে কোনটো মানে সাপোৰ্ট কৰিছে বা কোনটো বস্তুত কমেন্ট কৰিব পাৰে আপোনালোকে কোনটো ভাল লাগিছে বেয়া লাগিছে কলে আমাৰ ভাল লাগিব আপোনালোকক আমি যোগাৰ কৰি আছো অলপ মাহলটো বনাই আছো এই কিতাপখনৰ বিষয়ে ক'বা নেকি এতিয়া এই কিতাপখন নামটো হৈছে বট বৃক্ষ কবিপ্ৰাণ আনন্দ দত্ত অভিনন্দন গ্ৰন্থ মানে তেওঁৰ এখন এইটো বায়োগ্ৰাফি মানে আত্মজীৱনী হ'ব নহয় জানো এতিয়া সম্পাদক আছে মানৱ প্ৰতীম দত্ত আৰু ইয়াত চবতকে ভাল লগা বস্তুটো কিতাপখনৰ ওপৰত মই এই বস্তুটো চাইছো মানে খুব এটা মানে পুৰণি কিছুমান ফটোগ্ৰাফ হয় ইয়াত আছে এখন ইয়াত এনেকে এইবিলাক দেউতাই যেতিয়া হেৰি কৰি আছিলে তেতিয়া মানে তেতিয়াৰ আগৰে নেক্সট ইয়াত যদি আমি চাবলৈ যাওঁ আৰু ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত শুভেচ্ছা বাণীটো ইয়াত লিখি দিছে আৰু মই পঢ়িছো তথাপি আপোনালোকক অলপ মই কেমেৰাত দেখুৱাবলৈ যত্ন কৰিছো যাতে চাব পাৰে বস্তুটো এইটো চাওক আৰু নেক্সট ইয়াত আছে এনেকে বহুতখিনি আমাৰ অসম সাহিত্য সভাৰেও ইয়াত শুভেচ্ছা বাৰ্তা দিছে তেনেকে আৰু এইখিনি সূচীপত্ৰ ইয়াত গোটেইখিনি যিখিনি সূচীপত্ৰ আছে গোটেইখিনি চাব পাৰে যথেষ্টখন ডাঙৰ কিতাপ কিছু সময় লাগিব এইখিনি পঢ়োতে নেক্সট যদি আমি এই বেকগ্ৰাউণ্ডটো যদি আমি যদি চাব যাওঁ এইখিনি পুৰণা ফটোগ্ৰাফ আছে এইখিনি আপুনি চাব পাৰে এই গোটেইখিনি আৰু ইয়াত যিখিনি আছে এই আগৰ এনেকুৱা পুৰণা ফটোগ্ৰাফ বিলাক চাই ভাল লাগে নহয় জানো এটা মানে সুন্দৰ এটা মুহূৰ্ত এইখন মানে কিতাপখন হৈছে মোৰ মানে শহুৰ দেউতাৰ কিতাপ হয় ওপৰত লিখা কিতাপ হয় তেওঁ সম্পাদক আছিলে পয়েট এছ'চিয়েশ্যনৰ তো তেওঁৱে আৰম্ভ কৰা বহুত বছৰ আগতে এইটো মানে তেওঁ হেৰি কৰিছিলে এইটো বিগিনিং কৰিছিলে এতিয়া এই কিতাপখনৰ যিখিনি ইয়াত হেৰি আছে সূচীপত্ৰখিনি যদি ইয়াত আমি চাবলৈ যাওঁ মানে সূচীপত্ৰ ধুনীয়াকে দি আছে ভাষা আৰু কবিতা আনন্দ দত্তৰ কাব্য আলোচনা ইয়াতো ডিটেইলছ আছে বস্তুখিনি সম্পূৰ্ণ মই এখন কিতাপখন পঢ়ি আছো গোটেইখিনি শেষ কৰিব পৰা নাই এয়া হেৰি হয় বা হয় মানে মোৰ হাজবেণ্ডৰ বা এয়া মা এয়া পিকু এয়া দাদা মানে ফটোবোৰ দেখিছা নাই এয়া দাদা এয়া পিকু এয়া আইতা আছিলে মা দেউতা বা এইবিলাক এই চব পুৰণা ফটো বৰ্তমান সেইসময়ত জীয়াই থকা কালৰ দিনৰ কথা জীয়াই আছে তেওঁ আছে কিমান 90 বছৰ হৈছে ন around 89-90 হ'ব মানে 90 বছৰ বয়সলৈকে এতিয়ালৈকে ইমান সুস্থ হৈ আছে গতিকে মই গোটেই বস্তুখিনি চাইছো মানে আৰু ইয়াত যদি আপুনি চাব যায় এইখিনি ইয়াত যেনেকে হেৰি আছে ইয়াতো দিয়া আছে এইটো সদৌ অসম কবি সন্মিলন যি আছে তেওঁলোকৰ ফালৰ পৰা এই গোটেই বস্তুখিনি ইয়াত মানে বিভিন্ন হেৰিয়ৰ পৰাই লিখা আছে বস্তুবিলাক ইয়াতো চাব পাৰে এনেকে এই অসমীয়া কাব্য সাহিত্যলৈ বঁটা ঘোষণা মানে ইয়াত গোটেই বস্তুখিনি মোৰ এইটোৱে ভাল লাগিছে কিতাপখনতো দিছেই মানে পঢ়িবৰ কাৰণে সকলোকে কিন্তু তাৰ মাজে মাজে এই বস্তুবিলাক মোৰ ভাল লাগিছে মানে এই গোটেই কথাখিনি এইখিনি চাওক মানে আপোনাৰ পেজটো ইয়াত কমচে কম আপোনাৰ 512 পৃষ্ঠাৰ এখন কিতাপ আছে 512 পৃষ্ঠাৰ এখন কিতাপ হয় এখন জ্ঞানজ্যোতি সাহিত্য সংস্কৃতি সমাজ আনন্দ দত্ত অভিনন্দন গ্ৰন্থ বটবৃক্ষ সম্পাদনা সমিতি গোটেই বস্তু ডিটেইলছটো দিছে উপদেষ্টা কোন হয় সভাপতি কোন হয় এনেকে দত্ত উপসভাপতি ডক্টৰ হেম চুতীয়া এই গোটেই বস্তুখিনি দিছে আৰু গোটেইখিনি সম্পাদনা কৰিছে মানৱ প্ৰতীম দত্ত আৰু এখন ফটো আছে এখন মানে দেউতাৰ হেৰি বনাইছিলে মূৰ্তি বনাইছিলে
এয়া মানে আমাৰ প্ৰতিমূৰ্তি যিটো বনাই হয় তেনেকে আৰু এইটো এখন ডাঙৰ হেৰি সন্মান সদৌ অসম কবি সন্মিলনৰ তো কবি প্ৰাণ এইটো মানে খিতাপ দিছিলে হুম। কি কয় এইটো সন্মান যাচিছিলে অ বস্তুটো অ আৰু মোৰ ভাল লাগিল এটা বস্তু চাই ইয়াত বেটুপাত ৰঞ্জিত গগৈ মই বহুত বছৰ পুৰণা চিনাকি ৰঞ্জিত গগৈ দাৰ মানে তেওঁৰ নাম্বাৰটো দেখি মই চিনি পাইছো ইয়াতে 985 যিটো এয়াৰচেল নাম্বাৰ হয় গতিকে সেই নাম্বাৰটো দেখি মনত পৰিলে যে ৰঞ্জিত গগৈ মানে তেওঁৰ বেটুপাত বৰ ধুনীয়াকে কৰে মানে মই যিমানলৈকে জানো তেওঁ যোৰহাটৰ হেৰি আছিলে তেওঁৰ প্ৰকাশনটো খালি প্ৰকাশন নামটো মই পাহৰি গৈছো কিন্তু গড়ালি নে কিবা কৈ এনেকে এফালে আছিলে মই সেইটো মোৰ মনত আছে তেওঁৰ লগত আৰু এজন আছিলে এই নামটো খালি মই পাহৰি গৈছো কিন্তু মোৰ মনত আছে এই কথাখিনি মানে গতিকে এখন সুন্দৰ কিতাপ এখন পঢ়িব পাৰে So guys, আমি সেটআপ কৰি লৈছো আৰু এতিয়া কথাবোৰ পাতিবলৈ গৈ আছো ভাবিছো কালি ৰাতি যিখিনি পাতিছিলো সেইখিনিতো আমি ঘৰত পতা কথা কিন্তু আপোনালোকৰ ঘৰত আমি পাতিম বুলি ভাবিছো যে তেওঁ আমাৰ অসমৰ ছোৱালী তেওঁ অসমত থাকে যদিও মানে বাহিৰত থাকে যদিও মানে তো অসমলৈ আহিছে গতিকে মানে আমি দুইজনে মিলি পেলাই কথাবিলাক পাতিব চেষ্টা কৰিছো কাৰণ মই বাহিৰত ময়ো আছিলো গতিকে সেই বস্তুবোৰ মই আমাৰ অসমৰ সাদৃশ্য কি বা আমাৰ যিখিনি মিল আছে কোনখিনি অমিল আছে কোনখিনি আমি শুদ্ধ কৰিব লাগিব এই গোটেই বস্তুবিলাক উলিয়াব আমি চেষ্টা কৰিম গতিকে এতিয়া এটা তাকে পইণ্টখিনি মনত ৰাখি পেলাই ক'লে হ'ল এটা কোনো একদম প্ৰপাৰ পডকাষ্ট নহয় গাইস আমি মানে এটা কথাই পাতিছো পডকাষ্ট এটা প্ৰপাৰ এটা পডকাষ্ট নহয় দেই এইটো কোনো এইটো বিতৰ্ক কৰিব নালাগে জাষ্ট নকৰিব এইটো আমি নিজে ভবাই এটা কথা সো প্ৰথমতে আমি এইটো পইণ্ট ভাবিছিলো আমি ভিআইপি কালচাৰটোৰ ওপৰত কথা পাতিম এইটো এটা ডাঙৰ সমস্যা হয় ভিআইপি কালচাৰটো কেনেকৈ ভিআইপি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন বুলি যিটো কয় মানুহে মানে একদম বহুত ইম্পৰ্টেণ্ট আমাৰ ইয়াত দেখিছে সকলোৱে যে আমাৰ এজন মন্ত্ৰী বা বিধায়ক এজন গ'লো বা আমাৰ চিফ মিনিষ্টাৰ গ'লো যাকে গোটেই আমাৰ ৰাস্তাবিলাক ব্লক কৰে তাত গাড়ী সোমাব নিদিয়ে বা এটা ৰাস্তা সম্পূৰ্ণ বন্ধ কৰে পিছফালে এম্বুলেঞ্চ লাগি থাকিব সেইজনহে প্ৰথম যাব এই বস্তুটো আচলতে বাহিৰত নাই মানে এইটো বহুতে নাজানে চাগে সেই বস্তু বাহিৰত নাই আজি মই নিজে এটা চকুৰ আগত দেখা ঘটনা আজি 4-5 বছৰ আগত যেতিয়া মই বেংগলত গৈছিলো তাত চিফ মিনিষ্টাৰ পাৰ হয় 6খন গাড়ীত আৰু আমাৰ MLA বিলাক যায় 11খন 12খন গাড়ীত আমাৰ বা MP বিলাক যায় ৰাস্তা বন্ধ কৰে কিবা কিবি ধৰে ইয়াত তেনেকুৱা আমাৰ ইয়াত এতিয়া বহুতখিনি এতিয়া ভাল বোলে কোনোবা এজন মানে বিজনেছমেন এজন আছে ব্যৱসায়ী সফল ব্যৱসায়ী সেই ব্যৱসায়ীজনৰ লগত দুজন PSO লৈ ঘূৰি থাকে তেনেকুৱা মানে কিছুমান আছে মানে প্ৰভেদটো দেখা যায় আমাৰ অসমত প্ৰভেদ এটা দেখা যায় যে সেই বস্তুটো আমাৰ মাজত হ'ব নালাগে আচলতে যিটো বস্তু আমাক ক্ষতি কৰে সেই বস্তুটো বাহিৰত নাই যদি এখন মানে ৱেডিঙলৈও যদি যোৱা হয় তাতে আপুনি মানে কাপোৰ সাজপাৰবোৰ দেখি আপুনি কেতিয়াও ক'ব নোৱাৰে যে মানুহজন কোনোবা এজন বিজনেছ টাইকুন হয় বা কিবা হয় কোনজন ধনী কোনজন দুখীয়াটো উলিয়াব নোৱাৰে নহয় জানো ইয়াতে মানে আপোনাৰ এখন বিয়া এখন হ'লেও মানে একদম মেখেলা চাদৰৰ বাহাৰ গাড়ী বাহাৰ একদম কম্পিটিশ্যন ইজনে সিজনক দেখি পেলাই সেই বস্তুটো ভাল নহয় অসমত সেই বস্তুটো আমি বাহিৰত ভাল বুলি ক'ব লাগিব মানে কাৰণ তাত যিমান কোটিপতি হলেও সেই তেওঁ একেটা আৰু তাৰ বাহিৰত এটা মোৰ কালচাৰ ভাল লাগে তাত ধনী দুখীয়া বুলি নহয় আমাৰ যেনেকে আজি এইটো মই বহুত জেগাত দেখিছো এতিয়া ধৰা তো অলপ তুমি অলপ সম্ভ্ৰান্ত ঘৰৰ ধৰা তোমাৰ আজি ভাল মানে প্ৰতিপত্তি আছে তুমি এখন বিয়া পাতিছা কিবা এটা পাতিছা তোমাৰ ঘৰলে MLA আহিব ন মন্ত্ৰী এজন আহিব তেওঁৰ কাৰণে একদম মানে বেলেগকে এখন ডাইনিং লগোৱা হ'ব বেলেগকে এখন চোফা লগাব সেই বস্তু বাহিৰত নাই মই এইটো কথা কৈছো তাত যেতিয়া তাত এটা হেৰি পাতে তোমাৰ কৰ্ণাটকা ৰাজসভা বুলি কয় সেইটো মানে ক'ব গ'লে কৰ্ণাটকৰ ওপৰত পাতে মানে তেওঁলোকে ৰাজ্য মানে খনৰ পাতে ৰাজ্য উৎসৱ আমাৰ হিচাপত ৰাজ্য যোগ উৎসৱ তেওঁলোকৰ ৰাজোৎসৱা বুলি কয় সেইটো বাহিৰত তেনেকে কয় বস্তুটো সিহঁতৰ তেওঁলোকৰ মানে নিজৰ পতাকা আছে কৰ্ণাটকৰ নিজৰ ফ্লেগ আছে আমাৰ অসমৰ নাই তেওঁলোকৰ নিজৰ এখন ফ্লেগ আছে সন্মান কৰে তেওঁলোকে আৰু তাত তেতিয়া আমি দেখিবলৈ পাওঁ মন্ত্ৰী MLA বিধায়ক কিবা কিবি যোনে যিজত নহওক চব তলতে বহাই মানে চব এটা মানে সেইটো কালচাৰ সেই বস্তুটো কৈছো সেই VIP কালচাৰটো যিটো আমাৰ অসমত আছে এতিয়াতো বাৰু বহুত নাইকিয়া হৈছে কিন্তু সেই আগতেতো বহুত বেছি আছিলে এতিয়া আমাৰ তৰুণ গগৈ যেতিয়া আমাৰ চিফ মিনিষ্টাৰ আছিলে তেতিয়াতো আৰু এনাৰ্জি চিকিউৰিটি লৈ যায় তেতিয়াতো আৰু তুমি 2-3 ঘণ্টা ৰৈ থাকিব লাগিব এতিয়াতো কিমান ট্ৰেফিক হয় এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া হোৱাৰ পিছত এতিয়াও তেওঁৰ কাৰণেও বাৰু ট্ৰেফিক বিলাক জাম কৰে কিন্তু তথাপি ধৰক সেই আগৰ মানে হেৰিটো নহয় অলপ ডিফাৰেঞ্চ থাকে তথাপি অলপ এজন দুজন মানুহ পাৰ হ'ব পৰাকে এটা সুবিধা থাকে সেই বস্তুটো হ'ব নালাগে মানে গতিকে এইটো পইণ্ট আমি ধুনীয়াকে আলোচনা কৰিছো সেইটো আপোনালোকে জানিব পাৰিব মানুহৰ মাটিৰ লগত যদি মিলি থাকিব লাগে তেতিয়া সেই বস্তুটো সদায় কাম আহে মই অকল বিজনেছ টাইকুন বা নহলে মই MLA সেইবিলাক তেওঁলোকৰ কথাই কোৱা নাই এটা উদাহৰণ এটা দিছো মানে তেতিয়া মানে বুজি পাব বস্তুটো উদাহৰণটো দিছো মানে ধৰি লওক এখন গাড়ী আছে তেওঁলোকৰে ডিফাৰেঞ্চেছ আহি যায় মানে আমি মানে সেই বাইক থকাজনক কিয় গুৰুত্ব দিম তেনেকুৱা এটা বস্তু আছে নৰ্মেল এতিয়া বহুতে আপোনালোকে চাব এতিয়া মানে আমি বহুত জেগাতে যাওঁ এতিয়া আমি বাবা থান যাওঁ মই মাজত সেইদিনা বাবা থান গৈছো তাত দেখিছো মানে মই
কাৰ লৈ গৈছে, ইমানটো ভিৰ লাগিছে, তাৰ মাজতো মন্দিৰৰ ভিতৰলৈ গৈ আছে। মই কৈছো তেতিয়াহ'লে এটা কাম কৰক, আপুনি ইমান দামী গাড়ী কিনিছে, মানুহটো গম পাব লাগিব, আপুনি কাৰখন একেবাৰে বাবা থানৰ ভিতৰতে ভৰাই দিয়ক আৰু মন্দিৰতে ভৰাই দিয়ক। থাকে মই কিছুমান তেনেকে বুলি কৈছো, কাৰণ মানে বেলেগকে তেওঁক বুজোৱাৰ কোনো আচলতে এই বস্তুটোৱে আমি যিটো কালি যে তুমি মই পাতিছিলো যিটো মেণ্টেলিটি বুলি কয়, হয় নাই, actually, মানসিকতা, সেইটোৱে। বাহিৰৰ আমাৰ অসমৰ মানুহৰ মানসিকতা কেনেকুৱা ধৰণৰ। এতিয়া বহুতে প্ৰশ্ন কৰিব, তুমি যদি ইমান জানা তুমি বেংগলত নাথাকা কেলে, কথাটো এইটো নহয়। সদায় মানে বহিৰাজ্যত আমি কি কি ঘটি অসমতে আছে, জন্ম, আমি অসমত থাকি অসমৰে ভাল পাওঁ, মানুহ, কিন্তু আমি কিন্তু সেই অসমক ভাল বস্তু পাওঁ কাৰণে মানে এইবিলাক সেই বস্তু differences, হ'ব নালাগে, সেই চেঞ্জ খিনি আনিব লাগিব, নিজক সলনি কৰা সেইখিনি কৰিব লাগে। আমি সেইটো এটা পইণ্ট হৈ গ'ল আমাৰ বিএপি কালচাৰৰ ওপৰত আমি আলোচনা কৰিলো। নেক্সট হৈ গৈছে এডুকেশ্যন চিষ্টেম। এডুকেশ্যন চিষ্টেমটো তুমি ভাবিব পাৰা। একচুৱেলি এইটো আপোনালোকে এইটো কাৰণে ট্ৰোল কৰক, আমাক কি কৰক সেইটো নাজানো, কিন্তু একচুৱেলি অসমৰ এডুকেশ্যন চিষ্টেমটো বহুত উইক হয়। বহুত weak, বহুত বেয়া। টিচাৰ্ছ বিলাকো মানে ইমান চিৰিয়াছনেছলি পেলাই মানে সেই নকৰে। হেৰিটো গুৰুত্ব নিদিয়ে মানে এতিয়া গভৰ্ণমেণ্ট স্কুল বিলাকত কৈ দিয়া এক্সপিৰিয়েঞ্চটো। গভৰ্ণমেণ্ট স্কুলতো তুমি তোমাৰ তাত কি খিনি হৈ আছে সেইখিনি বা তুমি ক'বা। মই মোৰ ফালৰ পৰা কৈছো, আমাৰ অসমতে এনেকুৱা বিদ্যালয় আছে, তোমাৰ 10 বজাৰ পিছতো কেতিয়াবা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহে, কাৰোবাৰ মন গ'লে 11টাতো আহিব, কোনোবাই ছুটী লৈতো নাহিবই। এতিয়া এনেকুৱা হয়, বহুত ল'ৰা ছোৱালী এতিয়া স্কুলত দেখো, আজিকালি এটা ডাঙৰ প্ৰব্লেম এটা হৈছে স্কুল বিলাকত, চৰকাৰী স্কুলত আহিলে প্ৰাৰ্থনা কৰিব, তাৰ এখন ফটো ক'ত দিব লাগিব, গ্ৰুপত দিব লাগিব, মানে ওপৰ মহলে গম পাব লাগে যে আমাৰ স্কুলত এই বস্তুটো হৈ আছে। ফটোখন গ'ল, তাৰ পৰা ল'ৰা ছোৱালী বিলাকক ধুনীয়াকে ক্লাছত বহাব, তহঁতি গোটেইখিনি বহালে তাৰ এখন ফটো অলপ টাইমটো ডিফাৰেঞ্চ কৰি পেলাই 9টা 10 9টা 20 এনেকে কৰি সেই ফটোখিনি গ্ৰুপত দি দিলে, আৰু সিমানতে আমাৰ মাষ্টৰ মাষ্টৰনীখিনি দায়িত্ব শেষ বুলি মই ভাবো। তাৰপিছত নপঢ়ায়। মই সেইটো কাৰণে মই অতি সোনকালে মই সেইবিলাকৰ ওপৰত ভিডিঅ' দি আছো বেলেগকে। এটা নিউজ পৰ্টেল এটা আছে, সেইটো তেওঁ কৈ দিব পাছত কেনেকে কি কৰিব লাগে, সেইটোত আপুনি চাব পাৰিব, পিন কৰি দিলেও আপোনালোকে চাব পাৰিব। তাত বহুত বস্তু, কাৰণ যাক কথাই ভালকে বুজাই লাভ নাই, তাকতো তেনেকুৱাই কৰিব লাগিব, উপায় নাই। কথা বুজি পাইছা নাই? এতিয়া স্কুল বাহিৰত থাকেতো 11টা বজালে বহুত বেয়া সেই বস্তুটো বিলাকতো কয় চাগে, বাট ইমান সেইটো অপেনলি মানে সেইটো হেৰি নকৰে। আমাৰ দিনত নাছিলে সেই বস্তু। এতিয়া আমি এতিয়াৰ দিনতো যদি ক'ব যাওঁ, সেই পুৰণা দিনত থকা আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ সকলক দেখিলে আমি এতিয়াও মানে আছে। মই পৰহি বিয়া খাবলৈ গৈছো, চকীখন টানি ধুনীয়াকে বহিব লাগিছো, দেখিছে ওচৰ বাইদেউ এজনী, কৈছে বহা বুলি কৈছে, মই বহা নাই, কাৰণ বাইদেউ বহিছে নে নাই বুলি মাতটো দি মই এনেই বাহিৰলৈ ওলাই গৈছো। মানে ক'বই, সেই সন্মানটো নহয়। আজিকালিতো ধুনীয়াকে মাষ্টৰনী বুলি কথা নাই, ধুনীয়াকে চিগাৰেট হাতত ল'ব, কিবা ল'ব, এই বস্তুটো হ'ব নালাগে মানে বস্তুটো। সেইটো আৰু দায়িত্বটো টিচাৰ্ছ বিলাকৰ দায়িত্ব, ফেকাল্টিৰ দায়িত্ব হয়। গভৰ্ণমেণ্ট স্কুল বিলাকতো এইবিলাক একদম গুৰুত্ব নিদিয়ে, জাষ্ট তেওঁলোকৰ ডিউটি বা ফৰ্মেলিটিটো কৰিব যায় আৰু আহে আৰু তেনেকুৱা। মই এই কথাটোতে বৰ ধুনীয়া এটা পইণ্ট মনত পৰিছে দেই, মই এইটো নিজে ইনক্লুড কৰি লৈছো, যিটো ওমেন ছেফটি, মহিলা যিটো সুৰক্ষাটো, এই কথাটো কালি আমি ৰাতিপুৱা পাহৰি থাকিলো কথা পাতিবলৈ। আমি সেই কথাটোৱে মই মোৰ ফালৰ পৰা কৈছো, সেইটো এটা এনেকুৱা কৰিব লাগে মোৰ হিচাপে, গভৰ্ণমেণ্টে এনেওতো আমাৰ 6টা বা 5টা ক্লাছটো দিনটোত কৰা হয় স্কুল বিলাকত, আৰু এটা ক্লাছ এড কৰি দিব লাগে, মানে যিটো মানে সমৰ কলা, ধৰা কোনোবা টাইকোৱাণ্ডো আছে, কোনোবাই কেৰাটে আছে, কিবা কিবি এই বস্তু এড কৰি, যেনেকে চাইনাত আছে। এই বস্তুটো যে বেংগলোৰত আছে, হয়, বেংগলোৰত বাহিৰত আছে, মানে এক্সট্ৰা মানে নিজৰ সাবজেক্টছ কেইটা বাহিৰেও আপুনি এক্সট্ৰা ক্লাছ কাৰিকুলাৰ কৰিব পাৰে মানে, বা ড্ৰয়িং বোৰ্ড কিবা মানে প্ৰাইভেট চেক্টৰত বৰ ধুনীয়াকে এইটো তেওঁ ঠিক কথা কৈছে। আদি আছে, আদি এতিয়া নাৰ্চাৰীত গৈ আছে, চ' তাকো ইভেন বুজাইছে মানে গুড টাচ কি, বেড টাচ কি, মানে এইটো অকল ছোৱালী এজনীক নহয়, ল'ৰাটোকো এইটো শিক্ষাটো মানে পাব লাগে। এইটো বহুত জৰুৰী বস্তু আছে। ইয়াত এইটো অসমত মানে আপোনাৰ প্ৰাইভেটাইজ বিলাকত হৈছে চাগে, কিন্তু গভৰ্ণমেণ্ট বিলাকত হৈছে নাই, সেইটো আমি এতিয়ালৈকে হোৱা নাই, তেনেকুৱা শিকোৱা নাই চাগে, আৰু ক'ৰবাত যদি হৈ আছে আমি তেনেকে গম পোৱা নাই। এই বিষয়ে আমি মানে আমি এটা বেলেগকে হেৰি কৰিম বুলি ভাবিছো, স্কুল বিলাকক গৈ আমি প্ৰধান শিক্ষকৰ লগত বা তেনেকে আমি আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা ল'ব পাৰি নেকি, আমি এইটো চেষ্টা কৰিম বুলি মানে ভাবিছো। কাৰণ যিহেতু আমাৰ অসমৰ ঘটনাবিলাক বহুত বেছিয়ে হৈ আছে, গতিকে মানে প্ৰত্যেকগৰাকী মহিলাৰ হাতত মানে এনেকুৱা এটাতো কৰিব নোৱাৰে যে এগৰাকী মহিলাৰ পিছতো আমি এজনকৈ এস্কৰ্ট দি ফুৰাব নোৱাৰো, গতিকে নিজৰ দায়িত্বটো নিজে ল'ব লাগিব। কাৰণ এতিয়া কি হয় যে এজন ছোৱালী যেতিয়া বিপদত পৰে, আচলতে কি প্ৰতিটো কামতে এই যিটো ওমেন ছেফটি, মহিলা সুৰক্ষাৰ কথাটো কৈছো, প্ৰথম সুৰক্ষাটো তুমি নিজেই সুৰক্ষিত থাকিব লাগিব। সেইটো নিজৰ সেইটো কনচিয়াছনেছটো থাকিব লাগিব, মানে যদি বুজিয়ে নাপায় এইটো কেনেকে কি ডিল কৰিব লাগে। আজি আমি ক'ৰবাত গৈছো, আমি এতিয়া ৰাতি আহিছো, ধৰা ৰাতি 8টা বাজিছে 10টা বাজিছে, অহা দেৰি হৈছে, যেতিয়া গাড়ী এখনে যদি কয় যে মই আপোনাক লিভ দিম, সময়ত আমি কি কৰো, হাতৰ টাইমটো চাম যে 10টা বাজিছে আৰু ৰৈ থাকিলে দেৰি হ'ব, গাড়ীখন পাইছো লাষ্ট আমি গুচি যাওঁ। সেইটো তেনেকুৱা কৰিব নালাগে, বা যদি তেনেকুৱা কৰিছো, নৰ্মেল এটা কথা শিকাই দিছো, যি গাড়ীতে আপুনি উঠক, প্ৰথম হাতত থকা এণ্ড্ৰইড মোবাইলটো ইউজ কৰক, অকল ফেচবুক চালে নহ'ব, সেইটো আপুনি টেকনলজিটো ইউজ কৰক। বাহিৰলৈ মোবাইলটো আনি সম্পূৰ্ণ গাড়ীখনৰ নাম্বাৰ প্লেটটোৰ প্ৰতি আপুনি এখন ফটো মাৰক, আৰু যাতে ড্ৰাইভাৰজনক
যাতে ফটোখন তাত আহে এই কথাটো আপুনি উঠাওক বা নুঠাওক মনত সেই পৰিছে। বস্তুটো যেতিয়া তাত থাকে ন তেতিয়া সেই ড্ৰাইভাৰজনৰ মনত এটা ভয় থাকিব তেতিয়াও কেতিয়াও সেই তেনেকুৱা ধৰণৰ কাম নকৰে মানে। চৰি মই ইণ্টাৰাপ্ট কৰাৰ কাৰণে মোৰ দেউতাই আগতে কৰে মই হয়। যেতিয়া স্কুললৈ যাওঁ স্কুললৈ এনেইতো আমাৰ স্কুল বাছতে অহা যোৱা হয় হয়। কিন্তু মানে কেতিয়াবা অটত গুচি যাবলগীয়া হয় তেতিয়া দেউতাই সেই নাম্বাৰটো নোট কৰি থৈ দিয়ে সেইটো আচলতে নাম্বাৰটো নোট কৰি সেই মানে আগতে থৈ দিয়ে। সৰুৰ পৰাই। সেই বস্তুটো লাগে মানে যিমান সাৱধানতা যিমানটো নিজে ল'ব আৰু পাৰি নিজৰ আমি মানে কিডছৰ বাহিৰেও পেৰেণ্টছ বিলাককো মানে এডুকেট কৰাটো বহুত ইম্পৰ্টেণ্ট জৰুৰী এইটো। ঘৰৰ এডুকেশ্যন ষ্টাৰ্টছ এট হোম বুলি কথা এষাৰ আছে ন এতিয়া আমি স্কুল বিলাকত বহুত এটা বস্তু চাওঁ এতিয়া বিশেষকে প্ৰাইভেট ছেক্টৰ বিলাকততো অকমান মানে ভালেই মানে ব্যক্তিগত যিবিলাক খণ্ডৰ স্কুল আছে কিন্তু আমাৰ চৰকাৰী স্কুল বিলাকত এনেকুৱা হয় বোলে আমুকক নিবলৈ আহিছিলো নামটো দেখাই দিলো তেতিয়া কি কয় চকীদাৰজন ধুনীয়াকে দি পঠিয়াই সেইটো এটা ৰং মানে total। সেইটো wrong। এইটো আমাৰ তাত সম্পূৰ্ণ কি এখন আই কৰে কাৰ্ডৰ ব্যৱস্থা কৰিব লাগে তোমালোকৰ তাত আছে মই জানো এইটো বাহিৰত এইটো সম্পূৰ্ণ প্ৰপাৰ এখন পাছ থাকে নহয় ইয়াতে কথা হয়। এটা কওঁ কিছুমান পেৰেণ্টছ থাকে বাচ্ছাটোক মানে ক'ত কিবা এটা শিকাব ক'ত চেণ্টেন্স শিকাব ক'ত আছে? ক'ত কিবা এটা যে এনেকে কিবা এটা যদি কয় চিনাকি মানুহে পঠাইছে সেই কোডটোতো মানে হেৰি ক'ব লাগিব ক'ব লাগিব। এতিয়া ক'ব অবভিয়াছলি কোনোবাই যদি বেয়া ইণ্টেনশ্যনত আনিব আনিব গৈছে পাৰে হয়। যদি এতিয়াতো কোডটো ক'ব নোৱাৰিব নোৱাৰিব। So সেইটো মানে টেকনিক ইউজ কৰিব পাৰে পেৰেণ্টছে পাৰে, পাৰে। এইটো সৰু এটা সৰু ল'ৰা ছোৱালী ভাল আজিকালি point কিমান এটা কৈছে কিডনেপছ হৈ থাকে হয় সেই তেনেকুৱা মানে সাৱধান যদি নকৰে এইটো এটা আমি এতিয়া বৰ্তমান সময়তো মানে কি যুগৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ হেৰি আছিলে মানে পৰিৱৰ্তন আহিব লাগিব পৰিৱৰ্তনটো একেটা মানে আগৰ অল্ড স্কুলৰ সেইবোৰ ফ'ল' কৰি থাকিলে নহয় জেনেৰেশ্যনটো চেঞ্জ হৈ গৈ আছে ভালৰ পৰা বেয়া হৈ গৈ আছে বা মডাৰ্ণ হৈ গৈ আছে সেইটোৰ মতে মানে নিজৰ মানসিকতা বিলাকো মানে চেঞ্জ কৰি গৈ থাকিব লাগিব আমাৰ মোবাইল বিলাকে আমি 3 মাহৰ মূৰে মূৰে আমাৰ ছফ্টৱেৰটো আপডেট হৈ থাকে মানে আহি থাকে আমি আপডেট মাৰো আপডেট কৰি কিন্তু দিওঁ আমাৰ কিতাপ পত্ৰ বিলাক এতিয়া বহুতে কয় এতিয়া এইটো কথা ক'লে নাজানো বেলেগে কি বুলি ভাবে এতিয়া আমি কি হয় আমি ভাল কিবা এটা বিজনেছ কৰিবলৈ গ'লে আমি অনলাইনত গৈ আমাজনৰ পৰা প্ৰথম এখন কিতাপ কিনো কিতাপখনৰ নাম হৈছে কি ৰিচ ডেড পুৰ ডেড হয় নাই এজন সেইখন মানে এখন কিতাপ আছে মানে ধনী মানুহ কেনেকে হয় কি কথা গোটেই ফৰ্মুলাটো তাত আছে বুলি মানে খুব পঢ়ে কিন্তু সেইখনতো কিমান বছৰ আগৰ আছিলে এতিয়া জেনেৰেশ্যনে এতিয়া কিতাপ পঢ়িব লাগিব ন এতিয়া আমাৰ মন্ত্ৰীখিনি যিখিনি অকল মন্ত্ৰী হৈয়ে থাকে আমাৰ নতুন জেনেৰেশ্যনক আহিবলৈ নিদিয়ে সেই বস্তুটো নহয় মই এটা উদাহৰণ কৈছো এইটো লগত কোনো ৰিলেট নহয় তথাপি কৈছো কথাটো আৰু এতিয়া আমি ওমেন ছেফটিৰ ওপৰত পাতিলো ন আমি এডুকেশ্যনৰ ওপৰত পাতিলো আৰু যদি আমি হেল্থটো যদি পাতিব পাৰো হেল্থৰ ওপৰত পাতিব পাৰো স্বাস্থ্য ক্ষেত্ৰত কেনেকুৱা কি কথা মানে অসমৰ হেল্থ কেয়াৰটো যোনটো সেইটো মানে একচুৱেলি চাবলৈ গ'লে বহুত পিছুৱাই আছে বহুত বহুত পিছত আছে আছে ইয়াতে এটা সাধাৰণ এক্সাম্পলে হয় ইয়াতে কিবা এটা টেষ্ট কৰিবলৈ অলপ মডাৰ্ণাইজ যদি কিবা এটা টেষ্ট কৰিব লাগে টেষ্ট ৰিপৰ্টবোৰ ইয়াতে মেচিনছো নাই বাই দ্য ৱে ইকুইপমেণ্টছ নাথাকে কিন্তু টেষ্টটো বেলেগত বাহিৰত পঠিয়াবলগীয়া হয় ইয়াতে যদি সেইটো সুবিধা কৰিব পাৰে কিমান মানুহৰ মানে এটা সহায়ক এটা হ'ব ন কিমান সহায় হ'ব এতিয়া মানে তোমাক মই এইটো সুধিব বিচাৰিছো আমাৰ বাহিৰত ধৰা তুমি য'ত আছা বেংগলোৰত আছা তুমি এই বেংগলোৰত এতিয়া যিমান দামী যিমান বিলাক মানে হস্পিটেল আছে তাতোতো আমাৰ অসমৰ পৰা বহুত হাজাৰ হাজাৰ মানুহ তাতো চিকিৎসা কৰিবলৈ যায় মানে তাৰ মিনিংটো কি কাৰণ ইয়াত নোৱাৰিছো কাৰণে আমি তালৈ পঠিয়াইছো মানে কি আমি একেবাৰে বেয়া পৰিস্থিতিত আছো স্বাস্থ্য ক্ষেত্ৰত যদি ক'বলৈ যাওঁ এতিয়া হস্পিটেল বিলাকত বাৰু এতিয়া এইটো কোনোবাই ক'লে ক'ব যে তুমি বিজেপি হৈ কৈছা বুলি তেনেকুৱা নহয় মোৰ আজি 3 মাহৰ আগতে মানে মোৰ মাৰ সাপে খুটিছিলে এই সাপে খুটাৰ কাৰণে মোৰ মাক মানে মই ৰাতি যেতিয়া ইমাৰ্জেঞ্চি লৈ গৈছিলো তেতিয়া কিন্তু মানে যিখিনি চিকিৎসা কৰিছে মই গোটেইখিনি দৰৱ পাতি যেনেকুৱা সেইটো বস্তু উলিয়াইছে মই মানে আমি ভবা নাছিলো যে আমাৰ মানে মাক যে মানে বচাবৰ কাৰণে এন্টিভেনম কিবা কিবি আছে 20-22টা বিচাৰিছে আৰু ক'ত কিবা কিবি বস্তুবিলাক তেতিয়া মানে এটা বস্তু মই অনুমান কৰিছো আগতকে মানে অলপ হলেও মানে পাৰ্থক্যটো দেখা পোৱা যায় অসমত কিন্তু তথাপি বাহিৰত যিটো আমি পাওঁ সেই বস্তুটো নাই এতিয়া আমাৰ চৰকাৰী হস্পিটেলত গ'লে তুমি চিটি স্কেনটো বাদে দিয়া তুমি এটা এক্সৰে এটাও কৰিব নোৱাৰা আল্ট্ৰাচাউণ্ড এটা কৰিব নোৱাৰা তেনেকুৱা ফেকাল্টিবোৰ ভাল নহয় আৰু বহুত জেগাত কি হয় এটা বস্তু কি এটা সুন্দৰ পৰিকল্পনা লাগে এখন চৰকাৰক আচলতে পৰিকল্পনা লাগে এনেকুৱা হয় চবেই মই আকৌ এবাৰ কৈছো সেই গাড়ী আমি মানে এটা সময়ত আছিলে গাড়ী কি যাতায়াতৰ ব্যৱস্থাৰ কাৰণে লৈছিল লোৱা হয় আজিকালিতো চবে শ্ব' অফ কৰিবলৈ লোৱা নিচিনাহে মোৰ লাগে মানে এতিয়া সেই হস্পিটেল বিলাকত দেখো সৰু কাৰোবাৰ এতিয়া ল'ৰাটো বোলে হাতটো কাটিছে অকণমান এইটো বেণ্ডেজ এটা কৰিব লাগে বা মানুহৰ গৰাকী প্ৰেছাৰ এটা জোখাব লাগে সেইকাৰণে লৈ গৈছে তেতিয়াও মানে কি হয় গোটেই গাড়ীবোৰ নি কাৰবোৰ সোমাই দিয়ে লাষ্টত তোমাৰ এনেকুৱা হয় ইমাৰ্জেঞ্চিত অহা পেচেণ্ট মই আমাৰ বোকাহাটতে এবাৰ এটা এক্সিডেণ্ট হৈছিলে তেতিয়া মই ট্ৰেফিকক ফোন কৰিছিলো এনেকুৱা এই আঙুলি দুটা ছিগিছিলে মানে মই তেতিয়াতো এম্বুলেঞ্চ কল কৰিব লাগিব নিয়াৰ পিছত যেতিয়া মই লৈ গৈছো লৈ যোৱাৰ পিছত তাত গৈ পেলাই যেতিয়া আমি পাইছো মানে তাত দেখা পাইছো বস্তুবোৰ মানে ইমাৰ্জেঞ্চিত মানে তোমাৰ এম্বুলেঞ্চখন সোমাবলৈ কোনো তাত জেগা নাই চব গাড়ীবিলাক ৰখাই থৈছে য'ত প্ৰয়োজন তাই গাড়ীখন নিনিলেও হৈ যায় সেইটো মানে আমি এটা বুজা পাৰ্কিং স্পেচটো মানে ইমান ডাঙৰো নহয় ন জেগাবিলাক
হয় এতিয়া হস্পিটেলবিলাকৰ আগত এটা সেইটো এটা প্ৰব্লেম আৰু বহুত এনেকুৱা ধৰণৰ প্ৰব্লেম হয় এতিয়া হস্পিটেলৰ আগতে কিছুমান দেখো খুব মানে একদম টিট হৰ্ণ মাৰি থাকে বস্তুটো সেইটো আমি বুজিব লাগিব কাৰণ ইয়াত আৰু কংগ্ৰেছ এজিপি কিবা কিবি বুলি মানে কোনো ৰাজনৈতিক সংগঠন বুলি নহয় ইয়াত আহি কোনেও সব ক্ষেত্ৰত চব ক্ষেত্ৰত নহয় ব্লেম কৰি কাৰণ থাকিব এতিয়া সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো কথা যিটো কৈছো ক্ষেত্ৰ আমি যদি পাতো মানে কি কয় আমাৰ যিটো কল কাৰখানাৰ ওপৰত বা যিখিনি ইণ্ডাষ্ট্ৰি নহয় জানো মানে সেইটোৰ ওপৰতে পাতিব পৰা সেইটো যায় ওপৰতে পাতি লওঁ তেনেহ'লে এতিয়া বাহিৰত কি দেখিছো মই বাৰু ওলটাকে সুধিছো বাহিৰত কেনেকুৱা দেখিছো মানে বেংগলত আমি কোম্পানী বহুত আছে বুলি আমি জানো ধৰা তাত ফেক্টৰী কোম্পানী হওক কিবা হওক সেইটোৰ ওপৰত তুমি কৈ লোৱা তেতিয়া খুব কম্পিটিশ্যন আছে আছে। বেংগলোৰত বহুত কম্পিটিশ্যন মানে সেইকাৰণে এমপ্লয়মেণ্টো আছে আছে কোম্পানীজ আছে কাৰণে এমপ্লয়মেণ্ট আছে অসমৰ পৰা এতিয়া বহুত ল'ৰা ছোৱালী মানে গুচি যাবলগীয়া হয় বাহিৰত পঢ়া শুনা কৰি মই এই বস্তুটোত এটা কুৱেশ্যন আছে মানে তাতে গৈ কিছুমান মানুহে এতিয়া সৰু কিছুমান চাকৰি কৰে চাকৰি কৰে তাতে বেটাৰ তাতকে বেটাৰ ইয়াতে থাকি যদি ভাল কিবা এটা কৰাটো সেইটো বেছি বেটাৰ মই মানে বহুতো সুধো জমেট' ডেলিভাৰী দিব যায় বহুত অসমৰ ল'ৰা ছোৱালী পোৱা যায় ছোৱালী নহয় ল'ৰাই থাকে বাৰু জমেট'ত চ' তেনেকুৱা আৰু মানে তাতে ইমান সৰুকে ইমান ষ্ট্ৰাগল কৰি থকাতকে অসমত থাকি মানে সেই সুবিধাবোৰ ইউটিলাইজ কৰি ধুনীয়াকে নিজৰ জেগাত থকাটো বেছি হেৰি হয় ন বেনিফিচিয়েল হয় বুলি ভাবো চ' সেইটোৱে কৈছো তাতে কোম্পানীজবোৰ বেছি আছে আৰু ভাল প্ৰচিডিউৰ্ছ বিলাক ভাল বোলে ফিল্ডছ আছে বেলেগ বেলেগ ধৰণৰ পঢ়িবৰ কাৰণে ফিল্ডছ আছে ইয়াতো আছে ইয়াত খালি কোম্পানীজ নোহোৱা কাৰণে ইণ্ডাষ্ট্ৰি নাই কাৰণে মানে তালৈ গুচি যাবলগীয়া হয় মানে সুবিধাবিলাক কম সুবিধাবোৰ কম স্কোপটো কম অ, এতিয়া আমি ইয়াতে কি তাত আছে যদি ইয়াতে তাত স্কুলছ গ্ৰেজুৱেশ্যন কৰি টেট কৰি স্কুলছত তুমি পাৰ্ট টাইম স্কুলছ আছে বাকী এনিমেশ্যনৰ যদি ইয়াত পঢ়া শুনা কৰ্চেছবোৰ আছে কিন্তু ইয়াতে চাকৰি কৰা একো সুবিধা নাই কোম্পানীজ নাইকিয়া একো নাই ত' সেয়াই মোৰ নিজৰ হাজবেণ্ডে মানে গেম আৰ্টিষ্ট হয় তেওঁ এনিমেশ্যন কৰিছে কিন্তু ইয়াতে ঘূৰি আহিলে তেওঁৰ কাৰণে একো জব নাই তাতে মানে তেওঁ কৰি আছে ভাল হেৰিতে আছে চ' তেনেকুৱা আৰু ইয়াতো গেমিং ইণ্ডাষ্ট্ৰি এটা দুটা হ'ব লাগে হয় নাই না প্ৰতিটো আৰু বস্তুৱে ইয়াত এতিয়া চব আমাৰ বস্তুৱে হ'ব লাগে চব আচলতে বস্তু হ'ব লাগে লাহে লাহে ছফ্টৱেৰ কোম্পানী নাই অসমত নাই ছফ্টৱেৰ কোম্পানীজ কাৰণ আমাৰ ইয়াতে কোম্পানী বুলি ক'লে ক'ত আছে তুমি আঙুলি মূৰত গন্তি কৰিব পাৰি নহয় জানো এতিয়া আমাৰ এইফালে যদি চাওঁ আমি ONGC টো আছে গোলাঘাটলৈ যোৱা যদি তুমি সেই আমাৰ NIL টো আছিলে দেৰগাঁও যিটো চেনিকল আছিলে কিবা কয় তোমাৰ চেনিকল সেইটো কিন্তু বন্ধই হ'ল আমাৰ জাগিৰোডৰ যিটো তোমাৰ আছিলে সেইবিলাক মানে লাহে লাহে এটা নামৰ ওপৰতে সাৰ কাৰখানা ইমান ডাঙৰ আছিল বন্ধ হৈ গ'ল সেই বস্তু আচলতে আঁচনি নহয় চৰকাৰে সদায় কি কৰিব লাগে যেনেকে আমি পপুলেশ্যন বাঢ়ি গৈ আছে তেনেকে সেই কোম্পানী বিলাক উলিয়াব লাগে মানে তেওঁলোকক মাতিব লাগিব ন যে আপোনালোকে এই জেগাটো দিছো আপোনালোকে এই কোম্পানীটো ইয়াতে লওক দল সংগঠন সকলোকে মই সত্যকথা যে প্ৰতিটো কথাতে নহয় যে কিছুমানে কয় ধূলি মাকতি হ'ব কিছুমানে ক'ব এইটো হ'ব কিবা এটা ধৰণে কিবা এটা আনিবলৈ অকণমানতো প্ৰব্লেম হ'বই আজি তুমি এখন ঘৰ সাজিছা হয় নে নহয় এই ঘৰখন সাজোতে তুমি বুকুত হাতুৰে ক'ব পাৰিবা নেকি যে এডালো গছ নাই কটা পচিবলে নহয় কিবা এটা কৰিবলৈ হলে অলপ 19-20 এইটো হ'বই গতিকে সেই বস্তুটোৰ ওপৰত মই কথাটো কৈছো কাৰণ অসমত আজি কোম্পানী কম কাৰণে আমাৰ সেই নিবনুৱা সমস্যাটো বেছি এটা সাধাৰণ উদাহৰণ দিছো আজি 100 জন আছে 100 জন নিবনুৱা আছে মোৰ ইয়াত কোম্পানী আছে 10টাত মই 10জনকে দিয়া হেঁতেনে মোৰ সমস্যাটো শেষ হৈ যায় কিন্তু এতিয়া বাহিৰত সেইটোৱে আমাৰ অসমৰ তাত লাখ লাখ মানুহ আছে বুলি আমি জানো কিছুমান একচুৱেলি আমাৰ কিছুমান নৰ্মেল পাব্লিকৰ কাৰণে এইটো প্ৰব্লেম হয় মাজতে এটা মানে ষ্টাৰ্টো হৈছিলে যে ইয়াতে এমএনচি বিলাক আনিব বুলি কিন্তু মানে বহুত মানুহে মানে কমপ্লেইন কৰাত লাগিলে সৰু সৰু কোম্পানীজ আছে মানে কি বুলি কয় এইটো মানে ফাৰ্মছ বিলাক আছে ষ্টাৰ্টআপ বিলাক আছে তেওঁলোকৰ এইটো মাৰ খাই যাব বুলি এমপ্লয়মেণ্ট মানে তেওঁলোকৰ কোম্পানীত যিহেতু এমপ্লয়মেণ্ট দিছে সেই গিনে চুনে লোক বুলি যোনটো কয় মানে তেনেকুৱা নহয় আচলতে এই গোটেই বস্তুটো কৰিবলৈ হলে এতিয়া বাহিৰত যিটো দেখুৱাই আমাৰ ঘৰ যেনেকে আমাৰ এখন গাঁৱত যেনেকে এঘৰ এটা পকাৰ ঘৰ বা এটা কেঁচা ঘৰ থাকে তাত তেনেকেতো প্ৰতি এঘৰৰ মূৰে মূৰে এটা কোম্পানী আছে গতিকে সেই জেগাটো ডেভেলপ সদায় হ'ব ডেভেলপ এনেকুৱা নহয় যে বস্তুটো এটা কোম্পানী হৈ গ'লে যে অকল আমি কোম্পানী কাম কৰাজনে দৰমহা পাম এটা ঠাইৰ গোটেই নক্সাটো বেলেগ হৈ যায় যেতিয়া ডেভেলপমেণ্ট হয় এতিয়া আমাৰ ইয়াত গেলামাল দোকান নাচনে কিছুমানে কয় মোৰ বাকী খালে কিবা হ'ল এইটো নহ'ল বন্ধ হোৱা মূল কাৰণ এটাই কাৰণ আমি দোকান খুলিছো একেখন গাঁৱতে 10জনে কিন্তু মোৰ গাঁৱত মানুহে আছে মোৰ 20 ঘৰ এতিয়া কোনে কাৰ তাত খাব কিন্তু বাহিৰত সেই বস্তুটো নহয় যেতিয়া কোম্পানী থাকিব কোম্পানীৰ পৰা যে সেই লেবাৰ খিনি আহিব শ্ৰমিকসকল আহিব তাত ডাঙৰ অফিচাৰ্ছ আছে ইঞ্জিনিয়াৰ্ছ আছে সেইখিনি যেতিয়া আহিব সেই কোম্পানীৰ ওচৰতেতো চাৰাউণ্ডিং জেগাবিলাকত ঘূৰি থাকিব সেই যিমান জেগাবিলাকত ঘূৰি থাকিব সেইটো আমাৰ এটা হেৰি ন এতিয়া এখন দোকানলৈ আহিলে সেই দোকানলৈ যোৱা মানুহজন অলপ দূৰৰ পৰা যদি তেওঁ আহিছে যাব ক'ত যাতায়াতৰ ব্যৱস্থাৰ কাৰণে এখন অটত যাব বা এখন বাছত যাব সেই পইচাটো বাছৰ পৰা মানে মানুহে পালে নাই সেই বস্তুটো গোটেই বস্তুটো এটা
এটা পইণ্ট এটা বৃত্তৰ মানে মাজত থাকে একদম সেইটো। ভালকে কৈছে মই ধুনীয়াকে কৈ দিছো বুজিছা কোম্পানী এইটো মই পাইছো মানে যিমান কোম্পানীজ হ'ব সিমানে একচুৱেলি জেগাডোখৰ ডেভেলপমেণ্টটো হয় ডেভেলপমেণ্ট সেইটো হয় এতিয়া যে কিছুমান সৰু দোকান মানে মই ইনচাল্ট কৰা নাইকিয়া হা সৰু দোকান কিন্তু অলপ দেখাটো মানে ইমান ভাল নালাগে ন তুমি ৰাস্তালৈ ওলাই যোৱা কোনোবা এখন কিবা চিষ্টেমেটিক নহয় মানে প্ৰপাৰ হলে বস্তুবোৰ এমপ্লয়মেণ্টটো বাঢ়িব আৰু দেখাটো ভাল হ'ব জেগাডোখৰ ব্যৱসায় বস্তুটো যিদত নহয় এতিয়া বহুত আমি গাঁৱতে দেখো বা কিছুমান জেগাত দেখো আমুকে এখন দোকান খুলিছে কাৰণে এই দোকানখন মই খুলিছো এটা মনৰ হোপ এটা আশা মানে আশাত ব্যৱসায় নচলে লজিকত ব্যৱসায়টো চলে আমাৰ মানে আশা ইয়াত তাত চলিছে যেতিয়া মোৰ চলিব মই এখন খুলিলো সেই বস্তুটো হ'ব নালাগে এতিয়া বহুতে এতিয়া মোৰ এখন গাড়ী আছে ধৰ মই কিবা এখন চলাই থাকো তখন চলাই থাকো মোক দেখি আৰু 10জনে লৈ লৈছে কথাটো তেনেকুৱা নহয় মই কি লজিকটো ভাবি পেলাই লৈছো মোক কি উদ্দেশ্যত লৈছো সেইটো মই জানো কিন্তু মোক দেখি পেলাই যে 10জন লয় তেতিয়াতো অসুবিধা হ'ব বস্তুটো সেই বস্তুটো হ'ব লাগে জিদত নহয় সদায় লজিকত কাম কৰিব লাগে নিজৰ মাজতে মানে বিবেকত কম্পিটিশ্যন competition ভাল নাই নহয় এইটো সেইটো ওভাৰঅল মানে বেটাৰমেণ্ট অফ দি ছ'চাইটি ভাবিলে মানে কথা কিছু বেছি হেৰি হয় ভাল হ'ব গতিকে আমি গোটেইকেইটা পইণ্টে সময় লৈছো ইয়াতে কমেণ্ট কৰি জনাবচোন আপোনালোকে কোনটো পইণ্ট আপোনালোকৰ ভাল লাগিছে কিবা যদি ক'বলগীয়া আছে কিবা চাজেষ্ট আছে আপোনালোকে ক'ব পাৰে নহয় আৰু এটা কথা মই এণ্ডিং কৰিব বিচাৰিছো মানে এইটো কথাৰ লগত মই এইটো নকওঁ যে বেংগলোৰখন একদম পাৰফেক্ট হয় বা অসমৰ বাহিৰৰ জেগাবোৰ একদম পাৰফেক্ট হয় তেনেকুৱা নহয় তাতো কিছুমান আছে ফ্লজ কিন্তু মই জাষ্ট পইণ্ট অসমৰ পইণ্টছবোৰ যে মই বিচাৰো অসমখন মানে বেটাৰ হওক বেলেগ জেগাতকে আৰু বেটাৰ হওক চ' সেইটো কাৰণে এইবোৰ পইণ্টছ উঠোৱা হৈছে চ' জাজ নকৰিব আৰু ভাস্কৰৰ চেনেলটো মই পিন কৰি দিম তাতে আপোনালোকে তেওঁৰ চেনেলটো চাব পাৰিব ধুনীয়া ধুনীয়া ব্লগছ বনাই তেওঁ বোকাখাটৰ হয় বোকাখাটৰ ব্লগছ বনাই ভাল লাগে তেওঁৰ ব্লগবিলাক তো গৈ চাব পাৰিব মই এটা নিউজ পৰ্টেল চলাই থাকো নিউজ পৰ্টেল আছে মোৰ যিটো ইউটিউব চেনেল আছে সেইটো আপোনাৰ আনকাট ভাস্কৰ বুলি আছে ডাইৰেক্ট আনকাট ভাস্কৰ বুলি মাৰিলে আহিব আৰু আপুনি যদি মোৰ যিটো পৰ্টেল আছে সেইটো ফেচবুকত উপলব্ধ বৰ্তমান ইউটিউবত অহা নাই সেইটো আছে আপোনাৰ ফকাছ অসম 24 বুলি দুটা লিংক মই অনুৰোধ কৰিম তেওঁ শ্বেয়াৰ কৰি দিব পিন কৰি দিলে আপুনি চাব পাৰিব গতিকে আজি এইখিনি আছিলে বহুত বহুত ধন্যবাদ ভাল লাগিলে বিয়াত গৈ মই ভাতটো খাইছো তাৰপৰা মোৰ ভাগকেইটা মানে বগা ড্ৰেছ পিন্ধি পেলাই মানে সেইজনে লুম চুম দিয়া নাই সিহঁতৰ জাতীয় সাজপাৰ আৰু ভাতটো খাই আছো তেতিয়া এজনে কৈছে মানে অকণমান মুণ্ডি বুলি কয় সেইটো ভাতটো খাই আছো তেতিয়া গম পাইছো সেইজন মানে বেংগলোৰ মানে MP হয় চিম্পলকে থাকে মানে চিকিউৰিটি কেইটা কৈছে আনা স্বল্প চাইড মাৰি এনেকে বুলি কৈছে মানে অলপ ভালকে থাকিবা বুলি কৈছে তেতিয়া মানে এইজন MP হয় গৰু গগৈ বুলি ক'লে দেখিছে নাই ৰুলিং পাৰ্টি হয় তাতো চৰকাৰে নাই কিন্তু কিমান একদম চিকিউৰিটি লয় সেই বস্তু তাত নাই